ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ আজিৰ এই মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগদান সভাত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সন্মানীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মঞ্চত উপবিষ্ট হৰিশ ত্ৰিবেদীজী, মঞ্চত উপবিষ্ট কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, মঞ্চত উপবিষ্ট অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া, মঞ্চত উপস্থিত ৰবীন্দ্ৰ ৰাজুজী, মঞ্চত উপস্থিত অনুপ বৰ্মন ডাঙৰীয়াকে প্ৰমুখ্য কৰি সন্মানীয় কৰ্মকৰ্তাসকল, আজিৰ এই যোগদান কাৰ্যসূচীত যোগদান কৰা সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, উপস্থিত শ্ৰদ্ধাৰ ৰাইজ আৰু সংবাদ মাধ্যমৰ সন্মানীয় কৰ্মকৰ্তাসকল, আমি আটাইলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু দীঘলীয়া বক্তব্য ৰাখিব বিচৰা নাই। সদৌ অসম ছাত্ৰ সন্থাত দীঘলীয়া সময় পাৰ কৰিছোঁ। বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে, বিভিন্ন ধুমুহাৰ মাজেৰে জীৱনটো অতিবাহিত কৰি ৰাইজৰ কাৰণে সদায় কাম কৰিবৰ কাৰণে মনত হেঁপাহ পুহি ৰাখিছোঁ। দিনে নিশাই নিজৰ ব্যক্তিগত সময়খিনিক বাদ দি সৰহ সময় ৰাইজৰ কাৰণে, ৰাইজৰ সেৱা আগবঢ়াবৰ মনোভাৱেৰে সদায় আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছোঁ। অনাগত দিনতো ভাৰতীয় জনতা পাৰ্টিৰ এই মঞ্চখনৰ যোগেদি ৰাইজৰ একনিষ্ঠ সেৱক হিচাপে যাতে কাম কাজ কৰি যাব পাৰোঁ, তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ, সকলোৰে পৰা সহায় সহযোগিতা দিহা পৰামৰ্শ কামনা কৰিছোঁ। আৰু এই বৰ্তমান সময়ত ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ অসমৰ গাঁৱে ভূঞে, চহৰে নগৰে, চুকে কোণে উন্নয়নৰ যি ধাৰা অব্যাহত ৰাখিছে, এই ধাৰাৰ প্ৰতি আকৃষ্ট হৈ বহু সংখ্যকে এই দলটোত যোগদান কৰিছে। আৰু সভাপতি ডাঙৰীয়াই ইতিমধ্যে কৈ গৈছে যে ভাৰতবৰ্ষৰ এগৰাকী প্ৰধানমন্ত্ৰী, যিগৰাকী দূৰদৰ্শী প্ৰধানমন্ত্ৰীৰ নেতৃত্বত সমগ্ৰ ভাৰতৰ চুকে কোণে এটা উন্নয়নৰ বিকাশৰ ধাৰা অব্যাহত আছে আৰু সেই বিকাশৰ ধাৰা অব্যাহত ৰাখি অসমতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু তেওঁৰ মন্ত্ৰী, তেওঁৰ কেবিনেট মন্ত্ৰী আজি জয়ন্ত মল্ল ডাঙৰীয়াত উপস্থিত আছে, তেওঁকে প্ৰমুখ্য কৰি তেওঁলোকৰ মন্ত্ৰীবৰ্গ এই অসমৰ বিকশিত অসমখনৰ কাৰণে, উন্নয়নৰ কাৰণে, যুৱ প্ৰজন্মক আগবঢ়াই লৈ যাবৰ কাৰণে গাঁৱে ভূঞে, চহৰে নগৰে, ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি সকলো প্ৰকাৰৰ উন্নয়নৰ কাৰণে যিখিনি ব্যৱস্থা হাতত লৈছে, নিশ্চিতভাৱে আহি থাকিবলগীয়া দিনত অসমখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এই যথেষ্টখিনি সুবিধা দিব বা যথেষ্টখিনি অৰিহণা আগবঢ়াব। আৰু আমিও সেই উন্নয়নৰ যাত্ৰাৰ সাৰথি হ'বৰ কাৰণে আজি আহি ইয়াত উপস্থিত হৈ যোগদান কৰিছোঁ। আৰু দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে বৰ্তমান সময়ত চুকে কোণে প্ৰতিটো অন্তৰে, প্ৰতিটো প্ৰান্তত ৰাইজৰ মাজত সোমাই যাবৰ কাৰণে সক্ষম হৈছে। গতিকে তেখেতৰ নেতৃত্বত অনাগত দিনত দলে যিখিনি কাম কাজ আগবঢ়াব, নিশ্চিতভাৱে সেই কাম কাজখিনি ৰাইজৰ উপকাৰৰ কাৰণে, ৰাইজক উপকৃত কৰিবৰ কাৰণে সেৱাৰ মনোভাৱেৰে কাম কাজখিনি কৰি যাবৰ কাৰণে ভগৱন্তই যাতে শক্তি দিয়ে, তাকে এই মুহূৰ্তত প্ৰাৰ্থনা কৰিছোঁ। আৰু ইয়াত উপস্থিত থকা সকলোকে পুনৰবাৰ প্ৰণিপাত জনাইছোঁ। অনাগত দিনত আপোনালোকৰ সহায় সহযোগিতা দিহা পৰামৰ্শ কামনা কৰি মোক দুআষাৰ ক'বৰ কাৰণে সুবিধা দিয়াৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।